নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ মই আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ। মই যিহেতু অসম পুলিচৰ গণিতৰ লগত জড়িত কিছুমান MCQ আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে প্ৰভাইড কৰি আছোঁ আৰু মই কণ্টিনিউ ভিডিঅ' দিব পৰা নাই, সেইকাৰণে মই কিছু দুখিত, তাৰ বাবে মোক ক্ষমা কৰি দিব বিশেষ অসুবিধাৰ বাবে। আজি মই পুনৰ চিম্পল ইণ্টাৰেষ্টৰ ওপৰত সৰল সুতৰ ওপৰত দুটামান MCQ লৈ আহিছোঁ। তাৰ আগতে প্ৰথম প্ৰশ্নটো মই ৰাখিছোঁ, হোৱাট ইজ দ্য ফৰ্মুলা ফৰ চিম্পল ইণ্টাৰেষ্ট, আৰু দেখা পাইছে আপোনালোকে ইয়াতে মই এনচাৰটো অলৰেডি দি থৈ দিছোঁ, গতিকে ইয়াতে এইটো বেছি দেৰি কৰি নাথাকোঁ। চিম্পল ইণ্টাৰেষ্টৰ যিটো ফৰ্মুলা আছে সেইটো হ'ব আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব, PRT/100, PRT/100। ঠিক আছে, এতিয়া PRT এই টাৰ্মছকেইটা কি বুজায় সেইটো আমি আলোচনা কৰিম। এইটো জানি থওক, PRT/100। এতিয়া আপোনালোকে চাব, আমি অকণমান আগতে যে মই ক'লোঁ SI = PRT/100, PRT/100। PRT মানে কণ্টিনিউ লিখিছোঁ, মানে P পূৰণ R পূৰণ T/100 ডিভাইডেড বাই 100। এইটো ইয়াৰে SI মানে আপোনালোকে জানিব লাগিব, SI মানে হ'ল চিম্পল ইণ্টাৰেষ্ট, এইটো আপোনালোকে গম পাব। P2ৰে বুজাই আমাৰ মূলধন, যিটো প্ৰিন্সিপাল এমাউণ্ট আছে সেইটো মূলধন বুজাব। তাৰপিছত R2ৰে বুজাব ৰেট অফ ইণ্টাৰেষ্ট, মই বেছি লিখি থকা নাই। আৰু T2ৰে বুজাব টাইম, সময়। এইটোৰে P2ৰে বুজাব মূলধন, এইটো অসমীয়াত দিছোঁ, প্ৰিন্সিপাল এমাউণ্ট বুলি লিখি ল'লেও কথা নাই, মই অসমীয়াত দিলোঁ এইটো মূলধন। চিম্পল সৰল সুত, চিম্পল ইণ্টাৰেষ্ট। এতিয়া কথাটো কি হ'ল, এতিয়া আমাক যদি দিয়া থাকে যে কোনো এজন মানুহে মূলধন দিয়া আছে ইমান টকা ধাৰ ল'লে, কিমান টকা সুতৰ হাৰ বুলি কওঁতে ইয়াতে আমাৰ ৰেট অফ ইণ্টাৰেষ্ট বুলি কওঁতে সুতৰ হাৰ যিটো আছে, কিমান টকা সুতৰ হাৰ বুলি ক'লে R হ'ব, Rৰ মান হ'ব এইটো। ধৰক 10% ইয়াৰলি ল'লে, গতিকে Rৰ মান 10 হ'ব, আৰু টাইম হ'ব 2 বছৰৰ কাৰণে ল'লে ধৰক, তেতিয়াহ'লে টাইমটো T হ'ব, গতিকে এইটো মনত ৰাখিব। এতিয়া আমি ইয়াৰ পিছত আমি তেনেকুৱা ধৰণৰ MCQ পালে এই ফৰ্মুলাটো আমি ইউজ কৰিব পাৰিম। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। এতিয়া 2 নম্বৰ প্ৰশ্নটোত আছে, এ চাম অফ ₹5,000 ইজ borrowed at rate of 10% per annual for 2 years, per annum for 2 years. What will be the simple interest? মানে 5,000 টকা যদি 10% বাৰ্ষিক সুতৰ হাৰত 2 বছৰৰ কাৰণে ঋণ লোৱা হয়, মানে ধাৰে লোৱা হয়, তেতিয়া সৰল সুত কিমান হ'ব সুধিছে আমাক। আৰু ইয়াৰ আমাৰ সঠিক উত্তৰটো কি হ'ব? অপশ্যন বিটো আমাৰ কাৰেক্ট হ'ব, ₹1,000। এইটো হ'ব আমাৰ সৰল সুত। এতিয়া আমি সৰল সুতটো কেনেকৈ 1,000 পালোঁ সেইটো আমি কৰিম, আৰু এইটোত নিশ্চয় আমাৰ আগৰ সূত্ৰটো এপ্লাই হ'ব, PRT/100। ঠিক আছে, আপোনালোকে আমি এতিয়া অংকটো কৰিম, আপোনালোকে এইটো চাওক কেনেকৈ কৰিম আমি অংকটো। এতিয়া চাব আপোনালোকে, মই প্ৰথম ইয়াতে চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলাটো লিখি লৈছোঁ। আমি পাইছিলোঁ P পূৰণ R, আমি PRT বুলি লিখিম, কাৰণ তিনিটা পূৰণ হৈ আছে, PRT/100। এতিয়া P মানে আছিলে মূলধন, আমাৰ অংকটোত দিয়া আছে কিমান? P5,000, 5,000 টকা ধাৰে লৈছিলে। R কিমান? R মানে হ'ল সুতৰ হাৰ, কিমান % সুতত লৈছিলে বছৰি? আমাৰ 10% লৈছিলে, R10 হ'ব। কেইবছৰৰ কাৰণে লৈছিলে? 2 বছৰৰ কাৰণে লৈছিলে। টাইমটো হ'ব, T মানে টাইম 2 বছৰ। এতিয়া গতিকে আমি এই সূত্ৰত যদি মানটো বহাই দিম, মই ইয়াতে তলত কৰিম, মই SI বুলি লিখি থকা নাই, ডাইৰেক্ট Pৰ মানটো ওপৰত বহাই দিম। P হ'ব 5,000, R হ'ব কিমান হ'ব? R 10, T হ'ব 2 ডিভাইডেড বাই 100, 0, 0, 0, 0 কেঞ্চেল। গতিকে ওপৰত থাকিলে আমাৰ কিমান? মই আৰু আকৌ এবাৰ লিখি দেখাইছোঁ। ওপৰত থাকিলে 50, 10 আৰু 2, গতিকে কিমান হ'ব? 50 আৰু
10 পূৰণ কৰিলে কিমান হ'ব 500 আৰু 500 লগত 2 পূৰণ কৰিলে হ'ব আমাৰ 1000 টকা গতিকে আমাৰ সিম্পল ইন্টাৰেষ্টটো কি হ'ব সৰল সুদ 1000 টকা হ'ব আশা কৰোঁ আপোনালোকে বুজি পাইছে আৰু ইয়াতে বিশেষ একো নাই এই সূত্ৰত আমি বহাই দিছোঁ আৰু যদি আমাক তেনেকুৱা অংক দিয়া থাকে আমাক এই পি আৰ টি এই গোটেই মানকেইটা আমাক দিয়া থাকিব লাগিব কিন্তু এটা দিয়া নাথাকিলে আমাৰ অকমান অংকটো ক্ৰিটিকেল হ'ব হয়তো বেলেগ ধৰণেৰে দিব পাৰে কিছুমান হিন্টস দিয়া থাকিব পাৰে সেইটো তেনেকুৱা ধৰণৰ প্ৰশ্ন যদি আছে আমি চাম বাৰু পিছৰ ফালে এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো এবাৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে if the simple interest on a sum of 5 years at 8% per annum is rupees 2000 what is the principal amount মানে যদি 8% বাৰ্ষিক সুতৰ হাৰত 8% বাৰ্ষিক সুতৰ হাৰত 5 বছৰৰ বাবে সৰল সুদ 2000 টকা হয় তেন্তে মূলধন কিমান মানে ইয়াতে সৰল সুদটো দিয়া আছে মানুহজনে কিমান টকা ধাৰে লৈছিল মানে বা ধাৰ লৈছিল বুলি নহয় বা ধাৰ দিবও পাৰে কিন্তু মূলধনটো সুধিছে আমাক ইয়াতে আৰু ইয়াৰ সঠিক উত্তৰটো কি হ'ব ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপচন বি টো কাৰেক্ট হ'ব rupees 5000 কেনেকৈ হ'ল আমি এতিয়া অংকটো কৰি চালে গম পাম পুনৰ চাব আমি 2 নম্বৰ অংকটোৰ দৰে সেই একে ফৰ্মুলাতে কৰিব লাগিব SI ইকুৱেল টু কি আছিলে SI ইকুৱেল টু আছিলে PRT by 100 কিন্তু ইয়াতে চাব আপোনালোকে এতিয়া আমাক SI দিয়া আছে এইটো দিয়া আছে SI R দিয়া আছে T দিয়া আছে কিন্তু P দিয়া নাই আমাক P মানে প্ৰিন্সিপাল এমাউন্ট মূলধনটোহে উলিয়াব দিছে গতিকে আমি দিয়া থকাবিলাক আমি এতিয়া মানবিলাক বহাই দিম ইয়াতে আমাক SI কিমান দিয়া আছে সিম্পল ইন্টাৰেষ্ট 2000 দিয়া আছে 2000 আকৌ P ৰ মানটো নাজানো P হিচাপতে থাকক P ইনটু R ৰ মান দিয়া আছে R কিমান দিয়া আছে 8% আৰু T দিয়া আছে আমাক কিমান টাইমটো দিয়া আছে 5 বছৰ ইনটু 100 থাকিলে এতিয়া আমি এইটো এই এশটো আমি এইফালে লৈ যাম এই এশটো এইফালে হৰণ আছে আমাৰ এই তলত আছে এইফালে গ'লে আমাৰ ওপৰত 2000 ৰ লগত পূৰণ হ'ব গতিকে 2000 পূৰণ মই এটা লাইন বেছি হ'ব ডাইৰেক্ট কৰা নাই মই 2000 পূৰণ 100 আৰু এইফালে হ'ব আমাৰ এইখিনি 8 আৰু 5 8 5 গুণ 40 আৰু লগত থাকিল p গতিকে 40p হ'ব এইকেইটাটো মনত এইকেইটা গম পাইছে আপোনালোকে এই তিনিটা পূৰণ কৰিলে আমাৰ হ'ব 40p এতিয়া আমাক লাগে p ৰ মান গতিকে আমি এতিয়া এই 2000 আৰু 100 টো পূৰণ কৰি আমি পাতিম কিমান 20000 হ'ব 20000 বেছি হ'ব সৰি আৰু চাৰিটা শূন্য হ'ব ইয়াতে 2000 আছে তিনিটা আৰু দুটা পাঁচটা শূন্য হ'ব ইয়াতে এইখিনি এতিয়া আমাক লাগে p ৰ মান এবাৰ মই ডাইৰেক্ট কৰিম এই p ৰ মানটো লাগে গতিকে এই 40 টো আমি হেফালে লৈ যাম ইয়াতে তলত গুছি যাব কাৰণ এইফালে p ৰ লগত পূৰণ হৈছে এইফালে হৰণ হ'ব গতিকে আমি ইয়াতে তলত পাতিব লাগিব 40 টো এইফালে অকল সিঙ্গেল আমাক p থাকিব আৰু এইফালে কাটা কাটি কৰি যিমান পাম সেইখিনি আমাৰ p ৰ মান হ'ব মানে মূলধন হ'ব 0 0 কেনসেল এতিয়া 4 ৰে আমাৰ 20ক যাব কিমান মই ইয়াতে সাইডত পাতিছো মই ৰেড চিনেৰে দি দিছো 5 বাৰ গল 4 ৰে 20ক 5 বাৰ গল 4 5 গুণ 20 আৰু শূন্য থাকিল এটা দুটা তিনিটা এটা দুটা তিনিটা গতিকে আমাৰ হ'ব 5000 p ৰ মান আমি কিমান পালো 5000 সেই কাৰণে আমি 5000 যেটো অপচন আছে হেতু আমি শুদ্ধ বুলি কৈছিলো মানে 5000 টকা যদি 8% সুতৰ হাৰত 5 বছৰৰ কাৰণে ধাৰ দিয়া হয় তেতিয়া সৰল সুদ হ'ব আমাৰ 2000 টকা এটো মনত ৰাখিব তাৰ পিছৰ অংকলৈ আগবাঢ়িছো এতিয়া 4 নম্বৰ কুৱেশ্যনটোত আছে a sum of rupees 5000 is invested at 10% per annum compounded annually for 2 years what will be the compound interest মানে যদি 5000 টকা 10% বাৰ্ষিক সুতৰ হাৰত 2 বছৰৰ বাবে কম্পাউণ্ড ইন্টাৰেষ্টত লগোৱা হয় মানে কম্পাউণ্ড ইন্টাৰেষ্ট বুলি ক'লে আমি কি হ'ব মিশ্ৰ সুদ য'ত
সুতমূল দুটা প্লাছ হৈ থাকে বা আমি চক্ৰবৃদ্ধি সুত বুলিও ক'ব পাৰোঁ আৰু তেতিয়াহ'লে আমাৰ অপশ্যন কেইটা দিয়া আছে 1000 B1050 C1100 মানে 1100 টকা আৰু দি আছে 1210 টকা আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন বি 1050 rupees হ'ব এতিয়া এই 1050 rupeesটো আমি কেনেকৈ পালোঁ অংকটো কৰি চালে গম পাম এতিয়া চাব আপোনালোকে আমি ইয়াতে এটা নতুন কনচেপ্ট পালোঁ আগৰ অংকবিলাকত আমি CIটো পাইছিলোঁ মানে কি CI নহয় সৰি SI পাইছিলোঁ চিম্পল ইণ্টাৰেষ্ট সৰল সুত আৰু এই অংকটোত আমাক সুধিছে কম্পাউণ্ড ইণ্টাৰেষ্টৰ কথা গতিকে ইয়াৰ ফৰ্মুলাটো কিছু বেলেগ হ'ব আমি অংকটো কৰি চালে গম পাম আহক তেতিয়াহ'লে আমি অংকটো কৰি চাম কম্পাউণ্ড ইণ্টাৰেষ্ট উলিওৱাৰ ফৰ্মুলাটো হ'ব CI P into 1 plus R by 100 to the power T মানে P into 1 plus R by 100 to the power T কৰিলে আমি সুতমূলখিনি পাম তাৰপিছত আকৌ সেই সুতমূলৰ পৰা আমি মূলধনটো বাদ দিব লাগিব গতিকে এগেইন P হ'ব আমাৰ ইয়াত আৰু এইখিনিক আমি এই গোটেইখিনিক আমি A বুলি ধৰি ল'ব পাৰোঁ মানে সুতমূল আৰু সুতমূলৰ পৰা আমি মূলধনটো বাদ দিব পাৰোঁ মানে যিটো আমাৰ সুতে মূলে যিমান হ'ব তাৰ পৰা আমি আকৌ মূলধনটো বাদ দিলে আমি কি পাম কম্পাউণ্ড ইণ্টাৰেষ্ট পাম গতিকে কম্পাউণ্ড ইণ্টাৰেষ্ট মানে হ'ল P into 1 plus R by 100 to the power T minus P মানে আকৌ মাইনাছ কৰিব লাগিব মূলধনটো কিন্তু যদি আমি ডাইৰেক্ট P into 1 plus R by 100 to the power T কৰিম তেতিয়াহ'লে আমি সুতে মূলে কিমান হয় সেই এমাউণ্টটোহে পাম এতিয়া আমি প্ৰথমে এই অংকটোত P into 1 plus R by 100 to the power T টো কৰি চাম শেষত আমি মূলধনটো মাইনাছ কৰি দিম আহক আমি অংকটো কৰি চাওঁ এতিয়া আমি এই অংকটোৰ ক্ষেত্ৰত আমি পাইছোঁ পিৰ মানটো পাইছোঁ মই এবাৰ পাতি ল'ম ইয়াতে পিৰ মানটো কিমান পালোঁ এই অংকটোৰ ক্ষেত্ৰত পিৰ মান আছে আমাৰ 5000 টকা আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান আছিলে ৰেট অফ ইণ্টাৰেষ্ট 10% আছিলে ৰেট অফ ইণ্টাৰেষ্ট গতিকে আৰৰ মান হ'ব আমাৰ 10 আৰু কেইবছৰৰ কাৰণে লগাইছিলে টাইমটো হ'ব কিমান আমাৰ 2 বছৰৰ কাৰণে এতিয়া কম্পাউণ্ড ইণ্টাৰেষ্ট কিমান হ'ব সেইটো আমাক সুধিছে এই ফৰ্মুলাটোত মানবিলাক বহাই দিম আমি কম্পাউণ্ড ইণ্টাৰেষ্টটো যেটো উলিয়াব দিছে আমি CIটো ইফালে পাতি ল'লোঁ লেফ্ট সাইডত সমান চিনত পিৰ মানটো আমি পাতিম 5000 ভিতৰত ব্ৰেকেটৰ ভিতৰত হ'ব 1 plus R by 100 Rৰ মান কিমান পালোঁ আমি 10 100ৰ তলত থাকিলে 100 to the power Tৰ মান কিমান 2 তাৰমানে স্কুৱেৰ হ'ব এতিয়া এই 10ৰে তলৰ 100টোক 10 বাৰ গ'ল আৰু মই ইফালে বাৰে বাৰে CI পাতি থকা নাই মই ডাইৰেক্ট সমান চিন দিছোঁ আমি যেহেতু সেই লেফ্টত CIটো থাকিব কম্পাউণ্ড ইণ্টাৰেষ্ট আমি সমান চিনৰ ইফালেখিনি আমি কৰিম আৰু যিটো ভ্যালু পাম সেইটোৱে আমাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট হ'ব 5000 ব্ৰেকেটৰ ভিতৰত আমাৰ কি হ'ব 1 প্লাছ 10ৰে যেহেতু 100ক 10 বাৰ গৈছে তলত গতিকে 10ৰে 10ক একবাৰ গৈছিলে ওপৰত 1 থাকিব তলত থাকিব আমাৰ 10 আৰু ইয়াতে ওপৰত থাকিব স্কুৱেৰ 5000 এতিয়া আমাৰ এই ব্ৰেকেটৰ ভিতৰখিনি আমি যেহেতু 10 ভাগৰ একটো এটা ভগ্নাংশ আমি লসাগু ল'ব লাগিব আৰু লসাগু ল'লে কি হ'ব এইটো 10 আছে গতিকে আমাৰ লসাগু তলত আমাৰ 10 হ'ব ওপৰত হ'ব এই 10টো এই 1ৰ লগত পূৰণ হ'ব গতিকে 10 গুণ 10 হ'ব ইয়াতে মাজত আছে প্লাছ চিন প্লাছ আৰু এইফালে এইটো 1টো একে থাকিব 1 থাকিব আৰু এইফালে বাহিৰত থাকিব আমাৰ স্কুৱেৰ বাহিৰত স্কুৱেৰ থাকিব 5000 তাৰ পাছত 10 একে 11 ব্ৰেকেটৰ ভিতৰত আমি দিলোঁ মই এতিয়া এইবাৰ পূৰণ চিন দিছোঁ ব্ৰেকেটৰ সলনি ব্ৰেকেটটো বাহিৰত থকা মানে পূৰণ 10 একে 11 হ'ল আৰু তলত থাকিলে 10 আৰু ওপৰত আমাৰ কি থাকিলে
স্কুৱেৰ ঠিক আছে এতিয়া আমাৰ ইয়াত অলপ ঠাইৰ অভাৱ গতিকে এই অংকটো আমি এইখিনি কৰি চালেও হ'ব 5000 এতিয়া আমি যে পালো এই 11 ওপৰত এই দুইটো আছে স্কুৱেৰ আৰু 10 ওপৰতো আছে মানে যেহেতু ব্ৰেকেটত বান্ধি থৈ দিয়া আছে মানে 11 ওপৰতো হ'ব আৰু 2 ওপৰতো হ'ব গতিকে আমি 11 ওপৰত হলে কি হ'ব ভগাই দিম আমি 11 স্কুৱেৰ হ'ব আৰু 10 ওপৰত হলে 10 স্কুৱেৰ কিন্তু মই 10 স্কুৱেৰ বুলি নিলিখি ডাইৰেক্ট মই লিখিম কি 100 10 গুণ 100 এটো নিশ্চয় আপোনালোকে বুজি পাইছে ইয়াতে মই সাইডত কৰি দেখাইছো মানে 10 স্কুৱেৰ হয় এইটো 10 স্কুৱেৰ হলে এইটো মই ডাইৰেক্ট 100 লিখিছো ওপৰতো কিন্তু মই 11 স্কুৱেৰে পাতি থৈছো এই 100 ৰে এই 00 দুটা কাটা গল ওপৰত থাকিলে 50 আৰু 11 দুটা পূৰণ কৰিলে 11 স্কুৱেৰ 11 121 এতিয়া আমাৰ কি হ'ব এইটো 50 এৰে একক 50 গুণ 50 0 5 50 গুণ 100 105 হলে কিমান হ'ব এইটো 5 হ'ব তাৰ পিছত 10 থাকিলে 50 গুণ 50 হলে 6050 হ'ব এইটো এতিয়া চাব দে আপোনালোকে মানে 6050 টকা 6050 6050 হল টোটেল ইয়াতে সুদ আৰু মূল দুটা প্লাস হৈছে আমাক সুধিছে কম্পাউণ্ড ইন্টাৰেষ্টটো সুধিছে অকল গতিকে আমাৰ 6050 টকা সুতে মূলে হ'ব তাৰ পৰা আমাৰ মূলধন কিমান আছিলে 5000 টকা আমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে হ'ব আমাৰ কি 1050 টকা গতিকে আমাৰ যেটো অপচনত 1050 আছে হেতু আমাৰ কাৰেক্ট হ'ব তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো এতিয়া Question number 5. What will be the difference between simple interest and compound interest on rupees 4000 at 5% annum for 2 years? মানে 4000 টকা বছৰি 5% বাৰ্ষিক সুতৰ হাৰত 2 বছৰৰ বাবে ইনভেস্ট কৰিলে সৰল সুদ যেটো পোৱা যাব আৰু যৌগিক সুদ যেটো আমাৰ কম্পাউণ্ড ইন্টাৰেষ্ট যেটো পোৱা যাব তাৰ মাজত পাৰ্থক্য আমাক সুধিছে মানে ধৰক এনেকুৱা ধৰণৰ কথা সৰল সুতত দিলে ইমান টকা পালো হয় কম্পাউণ্ড ইন্টাৰেষ্টত দিলে ইমান টকা পালো হয় দুইটাৰ মাজত পাৰ্থক্য আমাক উলিয়াব দিছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপচন বি 10 টকা হ'ব 2 বছৰৰ কাৰণে দিলে গতিকে আমি অংকটো কৰি চালে গম পাম আহক আমি অংকটো কৰি চাম এতিয়া চাব এতিয়া আমি দুটা সিস্টেমত কৰিম যেহেতু আমি পাৰ্থক্য উলিয়াব দিছে আমি প্ৰথম ইফালে মই এসআই বুলি পাতিছো এসআই আৰু এইফালে হ'ব আমাৰ CI ওপৰত পাতিছো CI এসআই সূত্ৰটো কি আছিল PRT by 100 গতিকে আমাৰ P কিমান হ'ব মই ডাইৰেক্ট কৰিম P মানে হল মূলধন আমাক 4000 দিয়া আছে P R হ'ব আমাৰ 10% আছিলে এক মিনিট আমাৰ R কিমান আছিলে R আছিলে আমাৰ 5% PRT কিমান বছৰৰ কাৰণে আছিলে 2 বছৰৰ কাৰণে PRT by 100 গতিকে আমাৰ 100ৰ এই দুটা শূন্য আৰু 4000ৰ দুটা শূন্য কাটা গল আমাৰ হল ওপৰত থাকিলে 40 পূৰণ 5 দুগুণ 5 পূৰণ 2 কিমান হ'ব 5 দুগুণ 10 400 হ'ব 400 এটো মনত ৰাখিব এসআই এতিয়া আমি কম্পাউণ্ড ইন্টাৰেষ্টটো উলিয়াম কম্পাউণ্ড ইন্টাৰেষ্টৰ সূত্ৰটো কি আছিল P * 1 + R by 100 to the power n গতিকে মই এটো অলপ পাতি দিছো হয়তো পাজত লাগি যাব পাৰে এটো অলপ দীঘলীয়া আছে যেহেতু P * 1 + R by 100 to the power t এতিয়া আমি মানবিলাক পাতি দিম P ৰ ঠাইত আমি পাতিম
4,000 টকা 4,000 1 প্লাস আর হ'ব আমাৰ 5% r by 100 5 by 100 হ'ব 5 by 100 আৰু t হ'ব আমাৰ 2 বছৰ যেহেতু স্কয়াৰ হ'ব এ পাশেৰে আমাৰ কিমান বাৰ যাব 100ক 20 বাৰ যাব আৰু ওপৰত পাশেৰে পাছক একবাৰ যাব এতিয়া এটো আমাৰ হ'ব 4000 আৰু ব্ৰেকেটৰ ভিতৰত আমি ডাইৰেক্ট কৰি দিম এটো ব্ৰেকেটৰ ভিতৰত হ'ব যেহেতু 1 প্লাস এফালে তলত থাকিলে 20 ওপৰত থাকিলে 20 ভাগৰ 1 গতিকে লসাগু ললে তলত 20 হ'ব আৰু ওপৰত হ'ব এই 20 টো এই একৰ লগত পূৰণ হ'ব পূৰণ হলে 20 যোগ 1 এই 1 টো 1 আৰু এফালে থাকিব আমাৰ স্কয়াৰ 4000 ইনটু 20 কে 21 আৰু ইফালে হ'ব আমাৰ 20 আৰু ওপৰত স্কয়াৰ আছে দুইটাৰ ওপৰত এতিয়া চাব 4000 আমি স্কয়াৰ কেটা ভগাই দিম এই 21 ৰ ওপৰত এটা স্কয়াৰ দিলু ব্ৰেকেট উঠাই দিলু আমি যেহেতু আৰু এই 20 ৰ ওপৰত এটা স্কয়াৰ দিলু ঠিক আছে এতিয়া 4000 21 দুটা পূৰণ কৰিলে আমি কিমান পাম দুটা 21 পূৰণ কৰি 4000 তাৰ পিছত চাব 21 পূৰণ 21 হলে এটো আপোনালোকে কিমান হ'ব 21 into 21 441 কৰি চাব এটো আপোনালোকে ক্যালকুলেটৰ 441 আৰু 20 স্কয়াৰ মানে হ'ব আমাৰ 400 গতিকে এই 400 ৰে আমাৰ এই 4000ক 10 বাৰ যাব গতিকে আমাৰ কিমান থাকিলে আমাৰ থাকিল 10 পূৰণ 441 গতিকে 4410 টকা আমাৰ হল কম্পাউণ্ড ইন্টারেস্ট কিন্তু আমাৰ মূলধন আছিল কিমান 4000 টকা গতিকে অকল কম্পাউণ্ড ইন্টারেস্ট উলিয়াব লাগিব উলিয়াৰ পিছত যিমান হ'ব কম্পাউণ্ড ইন্টারেস্ট তাৰ পৰা আমাৰ এই সৰল সুদ যে আমি 400 টকা পালো সেইটো আমি মাইনাস কৰাৰ পিছত সেই দুটাৰ মাজৰ পাৰ্থক্যটো উলিয়াব লাগিব 4410 ৰ পৰা আমি কি ডাইৰেক্ট 4000 বিয়োগ দিব লাগিব যেহেতু মূলধন আছিল গতিকে ফাইনাল আমাৰ কি হ'ব 410 টকা হে হ'ব আমাৰ কম্পাউণ্ড ইন্টারেস্ট গতিকে আমাক কৈছিল সৰল সুদ আৰু মিশ্র সুদ বা চক্ৰবৃদ্ধি সুদৰ মাজৰ পাৰ্থক্যটো ঠিক আছে গতিকে কম্পাউণ্ড ইন্টারেস্ট আৰু সিম্পল ইন্টারেস্টৰ মাজৰ পাৰ্থক্য কিমান হ'ব কম্পাউণ্ড ইন্টারেস্ট পালো 410 আৰু আমি আগতে পাইছিলো সিম্পল ইন্টারেস্ট 400 ইকুৱেল টু হ'ব 10 ঠিক আছে যেটো আমাৰ অপচন 10 আছে এটো আমাৰ কাৰেক্ট হ'ব আশা কৰো আপোনালোকে বুজি পাইছে আৰু ভিডিওটো মই বেছি দীঘলীয়া নকৰো এনেকে 5 6 7টা যিমান পাৰো মই প্ৰশ্ন অন্তৰ্ভুক্ত কৰিম প্ৰতিটো ভিডিওত আৰু মই ৰেগুলাৰ ভিডিও দিবলৈ চেষ্টা কৰিম আৰু ভুল ভ্ৰান্তি ৰৈ যাব পাৰে প্ৰনাউন্সিয়েচনতো কিছুমান ভুল হ'ব পাৰে আশা কৰো এইখিনি আপোনালোকে মাৰ্জনা কৰিব আৰু নিশ্চয় কিবা সাজেশন দিবলগীয়া থাকিলে কমেন্ট বক্সত দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলো